সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ শাওণ মাহৰ 10 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুলাই মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, আবেলি 4:14 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, ৰাতিপুৱা 10:28 চলি থাকিব। আজি যোগ হৈছে বৈধৃতি যোগ, ৰাত্ৰি 10:55 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:46 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:13 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, বৰুণ যোগ, দেৱাৰী গণ গন্ধৰ্বৰ অস্থি, শ্বানৰ যোনি হ'ব, অস্তোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 10:28 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে অস্তোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:27 পৰা 8:08। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 8:08 পৰা 9:46। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত থাকিবলৈ সিমান মন নাথাকিব। ঘৰৰ পৰা বাহিৰত দিনটোৰ বেছি সময় আপোনাৰ অতিবাহিত হ'ব, কিন্তু আপোনাৰ মনৰ আশাবোৰ পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে মনত যদি কিবা আপুনি আশা কৰি আছে, ভাবি আছে, তেতিয়াহ'লে সেই মনৰ আশাবোৰ সোনকালে পূৰণ হ'ব। আজি ধন মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু খৰচ হ'ব পাৰে, গতিকে মনোৰঞ্জনৰ নামত কিছু খৰচ আপোনাৰ থাকিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কথা আজি গভীৰভাৱে চিন্তা কৰাও দেখা যাব। সোনকালে কাম বনবোৰৰো প্ৰত্যুত্তৰ এওঁলোকে নিদিয়ে, অকণমান ভাবি চিন্তি কাম বনবোৰ কৰাও দেখা যাব। বিবাহিতসকলৰ আজি প্ৰিয়জনে কিবা নতুন খবৰ লাভ কৰাৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। আজি পুৰণা দিনৰ স্মৃতিবোৰো মনত পৰিব। গতিকে বহুদিন পুৰণা কিবা কথা আজি পুনৰ আপোনাৰ মনত পৰিব। লগতে বহুদিনৰ পৰা যদি কিবা কাম আধৰুৱা হৈ আছিল, ফাঁচি আছিল, হোৱা নাছিল, তেনেধৰণৰ কাম বনবোৰতো আজি অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে বাকী প্ৰতিটো দিশত দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আহিব, কাৰণ আপুনি এটা কাম কৰি থকাৰ বিপৰীতে বিভিন্ন কাৰ্যৰ সৈতে জড়িত থাকিব লাগিব। একাধিক কৰ্মৰ সৈতে আপোনাৰ আজি সংযোগ হ'ব। অকণমান ইচ্ছা শক্তি মাজে সময়ে কমিব পাৰে, গতিকে কৰ্মই হওক বেলেগ ক্ষেত্ৰতে হওক ইচ্ছা শক্তি আপোনাৰ কম হ'ব। গতিকে সেই ইচ্ছা শক্তি আপুনি নিজেই বৃদ্ধি কৰাৰ চেষ্টাও কৰিব। আজি কিন্তু ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। য'তেই নাযাওক কিয় অকণমান হ'লেও কম বেছি পৰিমাণে হ'লেও আপুনি ধন লাভ কৰিব। কোনোবা শিশুৱে অকণমান দিনটোত আপোনাক আমনি কৰিব পাৰে। লগতে ৰাতিপুৱাৰ ভাগত কৰা কাম বনবোৰত আপোনাৰ ভাগৰ অনুভৱ হ'ব, কাৰণ পুৱাই যদি কিবা কাম কৰিবলগীয়া থাকে, পুৱা যদি ক'ৰবাত যাবলগীয়াও থাকে, তেতিয়াহ'লে ভাগৰ অনিচ্ছা ভাৱ আপোনাৰ মনত আহিব পাৰে। বাকী কিন্তু দিনটো যেনেদৰে আগবাঢ়ি গৈ থাকিব, আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰত তেনেদৰে পৰিৱৰ্তনবোৰ আপুনি দেখিবলৈ পাব। ইয়াৰ উপৰিও জীৱনসংগী অকণমান আপোনাক কিবা কথাত বেয়া পাব পাৰে। খং অভিমান আজি প্ৰিয়জনে কোনোবা কথাত কৰিব পাৰে। বাকী কিন্তু আপোনাৰ প্ৰতিটো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আজি স্বাস্থ্য ভালে থাকিব। যদিও মনত অকণমান চিন্তা থাকিব, তথাপি স্বাস্থ্য পাতিত কোনো ধৰণৰ আজি পৰিৱৰ্তন এওঁলোকৰ নাহে। গতিকে সুস্থ সবলভাৱেই দিনটো অতিবাহিত হ'ব। আজি কাৰোবাৰ পৰা উপদেশ আপুনি মাজে সময়ে লাভ কৰিব। কোনোবা নহয় কোনোবা ব্যক্তিয়ে উপদেশ আপোনাক আজি দিব। অৱশ্যে সেই উপদেশে আপোনাক ধন প্ৰাপ্তিতো কিছু সহায় কৰিব। ইয়াৰ বাহিৰে ধাৰ্মিক স্থানৰ সৈতে যোগাযোগ বাঢ়িব। ধৰ্ম কৰ্মৰ সৈতে আস্থা বিশ্বাসবোৰ বাঢ়িব। ভগৱানৰ সৈতে যোগাযোগ আপোনাৰ বৃদ্ধি পাব। লগতে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব এক ভাল সময়। প্ৰেমৰ বাবেও সন্ধিয়াৰ সময়খিনি অতি উত্তম সময়। কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। আজি উপহাৰ হয়তো প্ৰাপ্তি হ'ব পাৰে। গতিকে উপহাৰৰ আদান প্ৰদানৰ আজি সম্ভাৱনা আছে। আজি পৰিয়ালত কোনোবা অতি মিত্ৰ ব্যক্তিৰ আগমন হোৱা দেখা যাব। আপুনি যি ব্যক্তিক খুব ভাল পায় তেনে ব্যক্তিৰ আপোনাৰ ঘৰত আগমন হোৱা দেখা যাব। বাকী অন্য প্ৰতিটো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি সকাৰাত্মক কিবা লাভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে জ্ঞান অৰ্জনো কৰিব পাৰিব, বহু কথা শিকিব পাৰিব। নজনা কথা আজি জনাৰ শিকাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। লগতে যদি ক'ৰবাত যোৱাৰ আপুনি পৰিকল্পনা কৰি আছে, কিবা কাৰণবশতঃ সেই পৰিকল্পনাসমূহ অকণমান সাল সলনি কৰিবলগীয়া হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ কিন্তু সৰু সমস্যাই দেখা দিব পাৰে। গতিকে পৰিয়ালৰ সমস্যা সমাধান কৰিবলগীয়া হ'ব পাৰে, নতুবা পৰিয়ালৰ দায়িত্ব আপোনাৰ ওপৰত অকণমান বেছিকৈ বৃদ্ধি পাব পাৰে। প্ৰেমতো কিন্তু এওঁলোকক খুব বেছিকৈ মতলীয়া হৈ থকা দেখা যাব। বিদ্যাৰ্থীসকলক পঢ়াৰ পৰা অকণমান দূৰত থাকি প্ৰেম বেলেগ বেলেগ কাৰ্যৰ সৈতেও জড়িত থকা দেখা যাব। কিন্তু পুৰণা কথাবোৰ আজি নুলিয়াব, কাৰণ পুৰণা কথা উলিয়ালে সেই পুৰণা কথাৰ পৰাই হয়তো কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি
কথাবোৰ এওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব। কোনোবাই বেয়া পালেও যিকোনো কথাৰ স্পষ্ট প্ৰত্যুত্তৰ দিয়া আজি দেখা যাব। গতিকে বাকী অন্য দিশত লক্ষ্য কৰিলেও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘেঁহু বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰিবলগীয়া হৈ পৰিব। লগতে আজি দিনটোত আপোনাৰ সৰু সৰু কাৰ্যবোৰক প্ৰাধান্যতা দিয়া দেখা যাব। কাৰণ ডাঙৰ ডাঙৰ কাম বনবোৰ সিমান গুৰুত্ব নিদি এওঁলোকে নিখুঁতভাৱে সৰু সৰু কাম বনবোৰহে কৰা দেখা যাব। আজি কিন্তু আৰ্থিক লাভ হোৱাৰো দিনটোত পূৰ্ণ সম্ভাৱনা আছে। কম বেছি পৰিমাণে হ'লেও ধনৰ প্ৰাপ্তি আপোনাৰ হ'ব। দিনটোৰ শেষৰ ভাগত অৱশ্যে আপোনাৰ বিভিন্ন প্ৰকাৰৰ দায়িত্ব বৃদ্ধি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আপুনি লক্ষ্য কৰিব প্ৰতিটো ক্ষেত্ৰত আপোনাৰ দায়িত্ববোৰ বাঢ়িব। লগতে প্ৰেম সম্পৰ্কত স্বতন্ত্ৰতা আহিব। আপুনি নিজেই সিদ্ধান্তবোৰ লোৱাৰ শক্তি আপোনাৰ আজি বৃদ্ধি পাব। লগতে ভাতৃ ভগ্নীৰ সৈতে লগ হৈ ক'ৰবাত ঘূৰা ফুৰাও কৰিবলগীয়া হ'ব পাৰে। ক'ৰবাত ফুৰিব যাবলগীয়া হয়তো হ'ব পাৰে। আজি সংগীত শুনিবলৈ মন যাব। নৃত্য গীত কলা কৌশলৰ লগতে এওঁলোকে বিশেষকৈ সংগীত শুনিবলৈ অকণমান ইচ্ছা কৰা দেখা যাব। দিনটোৰ শেষৰ ভাগত ভাগৰ অনুভৱ আপোনাৰ হ'ব পাৰে। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকল অকণমান বেছিকৈ আশাবাদী হোৱা দেখা যাব। এওঁলোকে প্ৰতিটো কথাত অকণমান আশা বেছিকৈ কৰা দেখা যাব। কিন্তু আজিৰ দিনটোত কিছু এলাহ ভাৱো বৃদ্ধি পাব পাৰে। গতিকে যিমান পাৰে নিজৰ সেই এলাহ ভাৱ ত্যাগ কৰাৰ চেষ্টা কৰিব। আত্মবিশ্বাস আপুনি যিমান বঢ়াব সিমানেই দিনটো আপোনাৰ নকাৰাত্মক চিন্তাবোৰো কমিব। গতিকে পজিটিভ আপুনি নিজেই হ'ব পাৰিব। আজি ধনৰ লেনদেনবোৰ আপোনাৰ বেছি হ'ব। কাৰণ বিগত দিনত যিমান লেনদেন হৈছিল আজি তাতকৈ লেনদেনৰ পৰিমাণ কিছু বৃদ্ধি পাব। বন্ধুৰ সৈতে আপোনাৰ সন্ধিয়াৰ সময়খিনি পাৰ হ'ব। কোনোবা এনে প্ৰিয় বন্ধু আপোনাৰ ওচৰত আহিব নতুবা আপোনাৰ সৈতে যোগাযোগ কৰিব যি ব্যক্তিৰ সৈতে বহুদিন আপোনাৰ যোগাযোগ হোৱা নাছিল। সঁচা প্ৰেম প্ৰাপ্তিত বিফল হ'ব পাৰে। গতিকে আজিৰ দিনটোত সঁচা প্ৰেমত কিছু শুভ ফল আপুনি নাপাব। লগতে যিকোনো কামৰ সোনকালে সিদ্ধান্ত লোৱাৰ পৰা দূৰত থাকিব। লাহে ধীৰে চাই পিনেহে আপুনি সিদ্ধান্ত ল'ব। কাৰণ সোনকালে লোৱা সিদ্ধান্ত পিছত ভুলো হ'ব পাৰে। আজি অতিথি আলহীৰ ফালৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনা আছে। কোনোবা অতিথি আলহীয়ে আপোনাক দিনটোত নিমন্ত্ৰণ দিয়া দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন কাম বনবোৰ আগবাঢ়িব। গতিকে পুৰণা কামৰ তুলনাত আপুনি নতুন নতুন কামৰ সৈতে যিমান জড়িত হ'ব সিমান আপোনাৰ কাম বনবোৰ আগবাঢ়ি যাব। কিন্তু অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। বিগত দিনৰ পৰা স্বাস্থ্যত কিছু পৰিৱৰ্তন আপোনাৰ আহি আছে। গতিকে কিছু নিজেই যত্ন ৰাখিব। কিন্তু সকলো কামৰ সিদ্ধান্ত আপুনি লৰা ধপৰাৰ মাজত নল'ব। কাৰণ খুব খৰতকীয়াকৈ লোৱা সিদ্ধান্তবোৰে
আপোনাৰ ক্ষতি কৰিব পাৰে, নতুবা সেই সিদ্ধান্তবোৰ ভুল হ'ব পাৰে। গতিকে লাহেধীৰে ল'ব। আজি সম্পৰ্কীয় ব্যক্তিৰ সৈতে পুনৰ আপোনাৰ যোগাযোগ বাঢ়িব। আপোনাৰ খুব ভাল পোৱা সম্পৰ্কীয় ব্যক্তি আপোনাৰ সৈতে আজি যোগাযোগ কৰিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে হয়তো কিবা আপত্তি কৰিব পাৰে। প্ৰিয়জনৰ কিবা আপত্তি আপুনি পূৰণ কৰিবলগীয়া হ'ব পাৰে, নহ'লে প্ৰিয়জনে অকণমান আপোনাক বেয়াও পাব পাৰে। আপোনাৰ প্ৰতিভাবোৰ আজি বিকাশ পাব, কাৰণ আপোনাৰ ভিতৰত থকা গোপন প্ৰতিভা আপুনি আনক দেখুওৱাৰ সুযোগ সুবিধাও লাভ কৰিব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধাৰ দিনটোত যোগ দেখা পোৱা গৈছে। অকণমান আপোনাৰ কিছু গুণৰ কোনোবাই প্ৰশংসা কৰা দেখা যাব। আপোনাৰ যদি কিবা ভাল গুণ আছে, সেই ভাল গুণবোৰ আনে আপোনাৰ অনুপস্থিতিটো প্ৰশংসা কৰিব। গতিকে লক্ষ্য কৰিলে আজি দিনটো বাকী অন্য ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা কাৰ্যবোৰ সোনকালে হ'ব। বিশেষকৈ ঘৰৰ যদি কিবা আৰ্থিক পৰিকল্পনা আপুনি কৰি আছে, তেতিয়াহ'লে সেই পৰিকল্পনাবোৰ সফল হোৱাৰ সম্ভাৱনা আছে। আজি দিনটোৰ বেছি সময় শিশুৰ সৈতে পাৰ হ'ব। গতিকে সৰু ল'ৰা ছোৱালীৰ সৈতে আপুনি কিছু সংযোগত থাকিব লাগিব। প্ৰেমৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ বাবে খুবেই ৰোমান্টিক দিন। অকণমান শৰীৰৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। মাজে সময়ে শৰীৰত দুৰ্বলতা, শৰীৰত বল কম হোৱা যেন অনুভৱ আপুনি কৰিব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ভজা পোৰা বস্তু বৰ বিশেষ নাখাব, কাৰণ তেনেধৰণৰ বস্তু খালে আপোনাৰ পেটৰ সমস্যাই অকণমান দেখা দিব পাৰে। আজি অসম্ভৱ কাম বনবোৰো এওঁলোকে সম্ভৱ কৰি তোলা দেখা যাব। যিটো কাৰণত আনে যি কৰিব নোৱাৰে, কৰিবলৈ অসমৰ্থ, সেই কাম বনবোৰো আজি এওঁলোকে কৰি দেখুওৱা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰত কাৰোবাৰ পৰা যদি ধাৰ লৈছে, সেই ধাৰ পুনৰ উভতাই দিবলগীয়া হ'ব পাৰে, নতুবা সেইগৰাকী ব্যক্তি আপোনাক আজি ধন বিচাৰিব। কিন্তু মন পচন্দৰ প্ৰিয় ব্যক্তিৰ সৈতে আজি আপোনাৰ গোপন কিছু কথাৰ আলোচনা হোৱাও দেখা যাব। বাকী লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলক আজি সম্পৰ্কীয় ব্যক্তিয়ে কিছু ফূৰ্তি আনন্দৰ মাজেৰে দিনটো অতিবাহিত কৰোৱা দেখা যাব। গতিকে এনে কোনো সম্পৰ্কীয় ব্যক্তি আপোনাৰ ওচৰত থাকিব, যি ব্যক্তি আপোনাৰ সৈতে হাঁহি ধেমালি কৰি দিনটো অতিবাহিত কৰোৱা দেখা যাব। বিভিন্ন ক্ষেত্ৰত মানসিক শান্তিও আপুনি আজি লাভ কৰিব। লগতে সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। গতিকে আজিৰ দিনটোত উপদেশে আপোনাক সফলতা প্ৰাপ্তিত সহায় কৰিব। গতিকে আনৰ অনুভৱ, আনৰ উপদেশ আপুনি পালন কৰাৰ চেষ্টা কৰিব। সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰত কোনোবা নহয় কোনোবা অতিথি আলহী বা অন্য কোনোবা ব্যক্তিৰ আগমন হ'ব। বন্ধু বান্ধৱৰ হয়তো অনুপস্থিতি আপুনি অনুভৱ কৰিব পাৰে। গতিকে বিশেষ কোনোবা বন্ধুৰ অনুপস্থিতি আপুনি অনুভৱ আজি নিশ্চয় কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি কঠিন কাম বনবোৰহে কৰা দেখা যাব। গতিকে সহজ কাম কৰাৰ বিপৰীতে এওঁলোকে অকণমান কঠিন কাম বনবোৰ হাতত লোৱা দেখা যাব। মাজে সময়ে অকণমান মনত হতাশ ভাৱ আহিব পাৰে। গতিকে যিমান পাৰি নিজৰ আত্মবিশ্বাস বঢ়োৱাৰ যদি আপুনি চেষ্টা কৰে, বাকী অন্য প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলক আজি ডাঙৰৰ উপদেশে কিছু উপকাৰ কৰিব, গতিকে ডাঙৰৰ উপদেশ মানি চলাৰ চেষ্টা কৰিব। লগতে হঠাৎ প্ৰাপ্তিৰ যোগ আছে, গতিকে আপুনি আশা নকৰিলেও কোনোবা ক্ষেত্ৰত হঠাৎ কিবা ভাল খবৰ লাভ কৰিব। আজি যদি আপুনি ব্যৱসায় কৰি আছে তেতিয়াহ'লে আমদানিৰ পৰিমাণ বৃদ্ধি পাব। কষ্ট কৰিলে আপুনি ভবামতেই ফলাফলবোৰো লাভ কৰিব, গতিকে কষ্ট কৰি গৈ থাকক, নিশ্চয় আপুনি যিটো ভাবিছে সেইটোৱে আপোনাৰ হ'ব ধৰিব। বহুদিনৰ পৰা আপোনাৰ ব্যক্তিগত কিবা কাম চলি আছিল, আধৰুৱা হৈ আছিল, কিন্তু সেই কাম বনবোৰ আগবঢ়া নাছিল, কিন্তু আজি সেই কাম বনবোৰ পুনৰ আগবাঢ়িব। আজি জীৱনসংগীৰ সৈতে লগ হৈ ক'ৰবাত অৱশ্যে ফুৰিব যাবলগীয়াও হ'ব পাৰে। আজি আপোনাৰ মনোভাৱবোৰ অকণমান সলনি হ'ব। বিগত দিনত যিটো আপুনি চিন্তা কৰি আছিল তাতকৈ অকণমান উচ্চ চিন্তা আপোনাৰ মনত আহিব ধৰিব। চিঠি পত্ৰ, ইমেইল নতুবা অন্য কিবা সংবাদ মাধ্যমেৰে আপোনাৰ ওচৰত কিবা খবৰ আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ বিশেষ আপুনি যদিও চিন্তা কৰাৰ প্ৰয়োজন নাই, তথাপি জীৱনসংগীৰ স্বাস্থ্যৰ আপুনি অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব। বাকী কিন্তু প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ অতিবাহিত হ'ব। আজি কিবা গোপন কথাও আপুনি শুনিবলৈ নতুবা গম পাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰত আজি বিনম্ৰতা আহিব, গতিকে আনক এওঁলোকে ভাল ব্যৱহাৰ কৰাও দেখা যাব। আজি কিন্তু এওঁলোকে নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা নহয় কিবা কথা শিকিব পাৰিব নতুবা জানিব পাৰিব। লগতে অজ্ঞাত পথেৰে ধন প্ৰাপ্তিৰ যোগ আছে, গতিকে য'ৰ পৰা আপুনি কেতিয়াও পাম বুলি ভবা নাছিল তেনে পথেৰে আজি আপোনাৰ হাতত ধন আগমন হোৱা দেখা যাব। আজি আৰ্থিক পৰিকল্পনাসমূহো বহু পৰিমাণে কম হ'ব, যিটো কাৰণত যদি কিবা ধনৰ সমস্যা চলি আছে সেই সমস্যাবোৰ আজি আপোনাৰ কমিব। যদি প্ৰেম সম্পৰ্কত বহুদিনৰ পৰা আছে তেতিয়াহ'লে কিন্তু আপোনাৰ প্ৰেম সম্পৰ্ক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাও আছে। আজি কথা বতৰাবোৰ স্পষ্টকৈ কোৱাও দেখা যাব, গতিকে এওঁলোকে মনত কথা আজি নাৰাখি খুলি কথাবোৰ কোৱা দেখা যাব। আজৰি সময়ৰো সদুপয়োগ হ'ব। অকণমান সময়ো এওঁলোকে অবাবত ব্যয় আজি নকৰে, কিবা নহয় কিবা কাৰ্যত ব্যস্ত থকা দেখা যাব। সৰু সৰু ব্যৱসায়িকসকলৰ বাবে আজি দিনটো অতি উত্তম দিন, কাৰণ তেওঁলোকৰ ব্যৱসায় বাণিজ্যত আজি আদান প্ৰদানবোৰো বাঢ়িব, লাভালাভবোৰো আজি বৃদ্ধি পোৱা দেখা যাব। গতিকে লক্ষ্য কৰিলে প্ৰতিটো দিশত দিনটো শুভভাৱেই পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ ৰাতিপুৱাৰ তুলনাত দিনটোৰ শেষৰ সময়খিনি অৱশ্যে এক খুব ভাল সময় হিচাপত পৰিগণিত হ'ব। আজি ধন নিশ্চয় প্ৰাপ্তি হ'ব, কিন্তু ৰাতিপুৱা সিমান ধন আপোনাৰ হাতত নাথাকিব। লগতে পুৰণা চিনাকি ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ বাঢ়িব। বিভিন্ন ক্ষেত্ৰত আপুনি পুৰণা চিনাকি ব্যক্তিকে লগ পাব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত অকণমান মধ্যম প্ৰিয়জনে হয়তো আপোনাক কথাবোৰ অকণমান খঙালভাৱে ক'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু অতি সোনকালে আপুনি সিদ্ধান্তবোৰ নল'ব, অকণমান চাই চিতি সিদ্ধান্ত ল'ব। ভাবি চিন্তিহে কাম বনবোৰ কৰা নতুবা ভাবি চিন্তিহে সিদ্ধান্ত লোৱাটো ভাল হ'ব। আজি দিনটো কিন্তু আপোনাৰ খুব ব্যস্ততাপূৰ্ণভাৱেও পাৰ হ'ব। আপোনাৰ
কৰ্মৰ পৰিমাণ বাঢ়িব। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসবোৰো আজি পুনৰ বাঢ়িব। গতিকে এওঁলোকক কিছু আধ্যাত্মিক ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা যাব। পঢ়া শুনা কৰিবলৈও মন যাব। বিশেষকৈ নিজৰ পাঠ্যপুথিক বাদ দি অকণমান বাহিৰা কিতাপ এওঁলোকে পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। বিশেষকৈ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।